ৰাজ্যখনত কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে বানপানী কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে বাঢ়নি পানীয়ে বাট পথ উটুৱাই নিয়াৰ পাছত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ। শোণিতপুৰ জিলাৰ মিছামাৰীৰ এটা গুৰুত্বপূৰ্ণ পথত থকা এটা পুলসহ মাটি খহাই নিয়ে বৰষুণৰ বাঢ়নি পানীয়ে। তাৰ পাছৰে পৰা পথছোৱাত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰে। বৰষুণৰ পানীয়ে মিছামাৰীৰ নিজ গৰুবন্ধা আৰু ১ নং ধানমৰা গাঁৱৰ সীমাত থকা পুলটো সহ মাটিখিনি খহাই লৈ যায়। উক্ত পথছোৱাৰে ৪খন গাঁৱৰ ৰাইজে আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা যোৱা কৰি আহিছে। পথছোৱা লোক নিৰ্মাণ বিভাগে শীঘ্ৰেই নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিবলৈ ৰাইজে দাবী জনাইছে। কালভাৰটো উৰাই নিয়া মানে ফটককৈ বৰষুণ দিয়াত পানী গোটেই আমাৰ চোতালত ভিতৰত পকা ঘৰৰ ভিতৰতো পানী সোমাইছে। তাৰপিছত পোৱালি মানুহ চানুহ বেলেগৰ ঘৰত লৈ গৈছোঁ। দুদিন এনেকৈয়ে থাকিলোঁ, থাকি ভিডিঅ'ত দিছে, দিয়াৰ পাছত কোনো গুৰুত্বই লোৱা নাই। পাছত এদিনাখন আহিছিলে এজন, আহি পেলাই ফটো মাৰি নিছে, নি পেলাই একো মাত বোল নাই, এনেকৈ ফটো মাৰি লৈ গ'ল। কালভাৰটো এই বৰষুণ দিওঁতে গোটেই পথাৰৰ পানী এনেকৈ নামিছে। এইটো আগত আছিলে RCC, এইটো ভাঙি পেলাই এনেকুৱা ৰিঙৰ কালভাৰ দিছে। এইটো ক'ত তেনেকুৱা কণ্ট্ৰল ল'ব? ইয়াত কণ্ট্ৰল নহয়েই। আগতো ইয়াত এনেকৈ পানী নাছিল, এতিয়া নতুনকৈ পানী হৈছে। এইটো নতুনকৈ দিয়াৰ পাছৰ পৰা এনেকৈ পানী অহা যোৱা নকৰে। ইয়াত এক কঁকাল পানী থাকে পথাৰটোত, এনে এতিয়া যেনে পানী আছে তেনেকুৱাই থাকে বছৰে বছৰে। এইবাৰতো এক কঁকাল পানী। বৰষুণ দিলে গোন্ধত আমি ভিতৰত থাকিব নোৱাৰোঁ। অহা যোৱাত কষ্ট মানে এতিয়া এই বোকা দি অহা যোৱা। স্কুলৰ পোৱালি ছেকেণ্ড ইয়াৰৰ আছে, হাই ছেকেণ্ড ইয়াৰৰ আছে, পাছত এই যতীন্দ্ৰ স্কুলৰ আছে, বহুত পোৱালি আছে এইফালে অহা যোৱা। সেই পোৱালিৰ এতিয়া দিগদাৰ হৈ আছে। এতিয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে যি ব্যৱস্থা লওক আৰু কালভাৰটো যে উৰাই লৈ গ'ল পানী, এইটো মানে আমাৰ এৰিয়াৰ ৰাইজৰ বহুত প্ৰব্লেম হৈছে। কাৰণ ইয়াত সৰু সৰু পোৱালি স্কুলত যাতায়াত কৰে। এইটো হ'ল আমাৰ ১ নং ধানমৰা মিছামাৰী অঞ্চলত হয় এই ৰোডখন। আৰু ইয়াৰ পিছফালে আমাৰ নিজ গৰুবন্ধা ৰোড, মানে দুটা ৰোড কানেক্ট হয়। আৰু ইফালৰ পৰা মানুহ ইফালে যাওঁতে বহুত অসুবিধা হৈছে। সেইকাৰণে সিহঁতে বহুত কিলোমিটাৰ দূৰ ঘূৰি কিনে এতিয়া স্কুল বা কলেজত যোৱা হৈছে সিহঁতৰ। তো এইখন এতিয়া আমাৰ মানে এইটোৱেই মানে আবেদন PWD ৰোডত আৰু আমাৰ চাৰ্কেল অফিচাৰ ঠেলামাৰাক যি মেম আছে SDC, যে এই পুলখন যি আছে ইয়াত কালভাৰ আছে, আমাৰখন কালভাৰ নালাগে, আমাৰ ইয়াত RCC পুল লাগে। নহ'লে কি হ'ব, এতিয়া নৰ্মেল বাৰিষাতে ইমান অৱস্থা হৈছে, যদি আগত আৰু বেছি বাৰিষা হয় বা বেছি বৰষুণ দিয়ে তেনেহ'লে এনেকুৱা লাগি আছে। কাৰণ ৰিচেণ্টলি আমাৰ ইয়াত 7-8টা গড় অলৰেডি ডুবি গৈছিলে। তো এনেকুৱা হ'ব পাৰে কি আৰু মানুহ গড় ডুবিব পাৰে। সেই হিচাপত আমি চাওঁ যে এইখন অতি জল্দি, মানে যিমান জল্দি পাৰে এইখন আমাক প্ৰব্লেমখন চলিউশ্যন কৰি দিয়ক। এই ৰাস্তাখন আমাৰ নিজ গৰুবন্ধা হৈ কেনে এইফালে 1 নং ধানমৰা হৈ কেনে গৰুবন্ধা যায়, আকৌ গৰুবন্ধা হৈ কেনে নিজ গৰুবন্ধা হৈ কেনে 1 নং ধানমৰা হৈ পেলাই এইফালে নিজ গৰুবন্ধা হৈ কেনে যায়। মানে ৰাস্তাখন দুয়োফালে গৈ কেনে গৰুবন্ধাই আমাৰ কানেক্ট হয় ৰাস্তাখন। আৰু এইফালে গ'লে বাজবাৰা কানেক্ট হয়, আৰু এইফালে গ'লে দীঘলজুলি কানেক্ট হয়। মানে এই ৰুটটো মিনিমাম আপোনাৰ 4টা গাঁৱত কানেক্ট আছে এই ৰুটখন। আৰু সেইকাৰণে মানে চবৰ যাতায়াত কৰোঁতে বহুত প্ৰব্লেম হৈ আছে। আগতে কালভাৰটো RCC আছিলে যেতিয়া পুৰণা এই ৰুটখন আছিলে। এতিয়া যেতিয়া নিউ ৰুট আহিছে তেতিয়া ইয়াত RCC দিবলগীয়া আমি কৈছিলোঁ, কিন্তু সিহঁতে RCC নিদি কেনে আগৰখন ভাঙি কেনে এতিয়া সৰুকৈ আমাৰ ইয়াত আপুনি চাব পাৰে সৰুকৈ চুঙা পুল দিছে। আৰু যাৰ কাৰণে ইয়াত পানী বেছিকৈ পাছ হ'ব নোৱাৰিলে, আৰু সেইকাৰণে পানী অভাৰলোড হোৱাৰ কাৰণে আগত ৰাস্তা পূৰা ভাঙি গৈছে। আৰু ৰাস্তা ভাঙি যোৱাৰ লগে লগে ওচৰ চাপৰত যিমান গড় আছিলে মানুহৰ, সেই গড়খনতো পানী সোমাই গৈছিলে। ইয়াত মিনিমাম 7জন গড়, আৰু আমাৰ বেক চাইডত সেইফালে মিনিমাম আৰু 3জন, মিনিমাম 10জনমান গড়ত পানী সোমাইছিলে। আমি চৰকাৰৰ প্ৰতি এইখনেই আহ্বান জনাই আছোঁ যে এই ৰোডখন যাতে অতি শীঘ্ৰে, মানে অতি জল্দি বনাই দিয়ে। আৰু আমাৰ গাঁৱৰ ৰাইজে যেনেকৈ চাইছে তেনেকৈ যাতে বনাই দিয়ে। কাৰণ যিটো ইঞ্জিনিয়াৰে PW যিটো ইঞ্জিনিয়াৰে মানে সি ইষ্টিমেট আনিছে যে ইয়াত এইটো বস্তু নহ'ব, এনেকুৱা হ'ব, সেইটো চিষ্টেমত একচুৱেলি নচলে। কাৰণ ইয়াত আমি থাকোঁ, আমি গম পাওঁ কেনেকৈ পানী যায়, সিহঁতেতো গম নাপায়। সেই হিচাপত আমি চাওঁ যে এইখন আমাৰ ৰাইজৰ মতে এইখন কালভাৰখন হ'ব লাগে, মানে আৰু RCC টাইপ।